তো হেল্ল' গাইছ, আকৌ নতুন ৰেচিপিটো স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। তো আজিৰ ৰেচিপিটো হৈছে মাছৰ ৰেচিপি। ফাৰ্ষ্ট মাছ দেখিব পাইছে, মাছ, বিলাহী, আলু, জলকীয়া, পিঁয়াজ, আদা, নহৰু চব কাটি থোৱা আছে দেখিব পাইছে। তো ইয়াত দেখিব পাইছে ভাত কেৰেলা, পটল, বিলাহী এনেকৈ কাটি থোৱা আছে। চব মছলাই মাছখিনি ফ্ৰাই দি দিলোঁ, তেল ভাজি আছোঁ। ভাজি হোৱাৰ পিছত আমি ধুনীয়াকৈ তেলখিনিত আকৌ নতুনকৈ পাঁচফোৰণ এইবিলাক দিলোঁ। মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ধনিয়া পাত দিছোঁ। ধনিয়া পাত দিয়া হোৱাৰ পিছত দেখিব পাইছে বিলাহী দিয়া হৈ গ'ল। দেখিব পাইছে এতিয়া বিলাহীখিনি অলপ ভাজি হোৱাৰ পিছত আৰু পিঁয়াজ দি দিম। পিঁয়াজ দিব পাৰিছে, বিলাহী অলপ কমিব লাগিব যাতে ভাল হয় খাবলৈ। পিঁয়াজ দিয়া হৈ গ'ল। তো পিঁয়াজ দি দিলোঁ, দেখিব পাৰিছে। তো এইখিনিৰ পৰা ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত মছলা অলপ দি দিছোঁ, জিৰা পাউডাৰ, ৰেড চিলি, এনেকৈ মিট মছলা চব অলপ দিয়া হৈ গ'ল। দেখিব পাৰিছে এতিয়া আমাৰ ৰেচিপিটো হৈ আছে। মাছৰ ৰেচিপি আদা নহৰু দি দিছোঁ। আদা নহৰু পাছত দিলেও হৈ যায় বাৰু। তো এতিয়া চব্জিখিনি দিয়া হৈ গ'ল। দেখিব পাইছে আলু দিলোঁ। আলুখিনি আগতীয়াকৈ বইল কৰি লোৱা হৈছে। তো এতিয়া দেখিব পাইছে ভাজি পানী অলপ দি দিছোঁ লাগি নধৰে। তো আমাৰ ৰেচিপিটো অলৰেডি হ'বলৈ হ'লেই আৰু। তো এতিয়া মাছখিনি দি দিছোঁ যাতে সোনকালে মাছটো দিব লাগে, তেতিয়া মিঠা হয় মাছখিনি দিলে। তো আমাৰ ৰেচিপিটো এতিয়া হৈ আছে। তো বেছি টাইম নাই হ'বৰ কাৰণে উতলাৰ পিছত ফাইনেলি আমাৰ ৰেচিপি হৈ গ'ল। তো এনেকৈ দেখিব পাইছে এতিয়া আমি ভাত